আপোনালোকে চাই আছে এনি ভাৰত 24। মই বৰ্তমান উপস্থিত আছোঁ ৰূপসী সমাজ কল্যাণ বিভাগত। এই সমাজ কল্যাণ বিভাগত দেখা গৈছে দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই সমাজ কল্যাণ বিভাগ অফিসটোৰ কি অৱস্থা, একেবাৰে জৰাজীৰ্ণ অৱস্থা। চৰকাৰে ঘৰ আৰু টয়লেটৰ অনুদান দিছিল, কিন্তু এজন ঠিকাদাৰে আজিলৈকে ঘৰ আৰু টয়লেটৰ কাম সম্পূৰ্ণ কৰা নাই। মোৰ সতীৰ্থক মই পৰিবেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। দেখা পাইছে ইয়াত যোনটো টয়লেটৰ কাম নতুন হৈছে, কিন্তু ঠিকাদাৰে আজিলৈকে টয়লেটৰ কামটো সম্পূৰ্ণ কৰা নাই। এই যে সমাজ কল্যাণ বিভাগ অফিসটো আছে, এই অফিসটোৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা। জানলা দরজা একেবারে নাইকিয়া হৈ গৈছে। ইয়াত এটা টয়লেট নাই, টিউবৱেল নাই। ইয়াত বহুত অসুবিধাৰ সন্মুখীন হৈছে। ইয়াত বিভিন্ন জায়গাৰ পৰা অঙ্গনবাদী ওয়ার্কার, হেল্পার আৰু বিভিন্ন ধৰণৰ ৰাইজ ইয়াত উপস্থিত হয়, কিন্তু ইয়াত দেখা গৈছে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। টয়লেটটোৰ যি অৱস্থা আপোনালোকে দেখাই পাইছে, টয়লেটৰ কামটো বহুত দিন আগতে আৰম্ভ কৰিছে, যদিও আজিলৈকে টয়লেটৰ কামটো সম্পূৰ্ণ কৰা নাই। এই টয়লেটটো দেখা পাইছে আপোনালোকে, এই কামটো গাঁথনিটো শেষ কৰিছে, কিন্তু আজিলৈকে লগোৱা নাই। ইয়াৰ জংগলেৰে আৱৰি আছে টয়লেটটো। আৰু ঘৰটো যে আছে, এইটো ঘৰ আৰু টয়লেটৰ কামটো কিমান টকাৰ স্কিম, আজিলৈকে কোনো নাম ফলকো দিয়া নাই। ঠিকাদাৰজনে নাম ফলক লগোৱা নাই। কিমান টকাৰ স্কিম ৰাইজক আন্ধাৰত ৰাখি ঠিকাদাৰে কি কৰিব বিচাৰিছে, আজিলৈকে কিয় এই কামবিলাক সম্পূৰ্ণ কৰা নাই। আৰু মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিম। ইয়াত যোনটো পৰিৱেশ দেখা পাইছে, ৰূপসী সমাজ কল্যাণ বিভাগৰ অফিসত যি জৰাজীৰ্ণ অৱস্থা, ইয়াত মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ জানলা দরজা একেবাৰে নাইকিয়া হৈছে, এইবিলাক ভাঙি চুৰমাৰ হৈছে। ইয়াত টিউবৱেল নাই, ফেন নাই। ইয়াত বহুত অসুবিধাৰ সন্মুখীন হৈছে। টয়লেট নথকাৰ কাৰণে ইয়াত বিভিন্ন জায়গাৰ পৰা অঙ্গনবাদী ওয়ার্কার আৰু হেল্পার আৰু বিভিন্ন ধৰণৰ ৰাইজ ইয়াত উপস্থিত আহে, যদিও কিন্তু এইবিলাক মানে অসুবিধাৰ সন্মুখীন হৈছে। টয়লেট আৰু এই নতুনকৈ হোৱা ঘৰৰ কামবিলাক আজিলৈকে সম্পূৰ্ণ কৰা নাই। এই অফিসটোৰ যি জৰাজীৰ্ণ অৱস্থা চাওক, আপোনালোকে দেখা পাইছে জংগলেৰে আৱৰি ধৰিছে গোটেই অফিসখন। এই অফিসটোৰ যি জৰাজীৰ্ণ অৱস্থা, বিভাগীয় কৰ্তৃপক্ষই চকু দিয়ে নে নাই আমি গম নাপাওঁ। আমি আজি ইয়াত উপস্থিত হৈছোঁ। আমাৰ ইয়াত স্থানীয় ৰাইজ আছে, আমি পোনে পোনে তাৰ ওচৰলৈ যাব বিচাৰিছোঁ। ৰূপসী সমাজ কল্যাণ বিভাগৰ যি জৰাজীৰ্ণ অৱস্থা, এই সম্পৰ্কত কি ক'ব? এইটো কি ক'ম, এইটো চৰকাৰৰ আবেদন, এইটো কৰিব লাগে, কামটো কৰিব লাগে। ইয়াত দেখা গৈছে একাংশ ঠিকাদাৰে মানে ইয়াত এটা ঘৰৰ কাম আৰু টয়লেটৰ কাম কৰিছে, যদিও আজিলৈকে কামটো সম্পূৰ্ণ কৰা নাই। ইয়াত টয়লেট নাই, টিউবৱেল নাই আৰু অফিসত ফেন নাই। বহুত অসুবিধা হৈছে, কি ক'ব? এইটো কি ক'ম, এইটো চৰকাৰৰ আবেদন জনাইছোঁ, এইটো দিব লাগে, এইটো জলদি হ'ব লাগে। ঘৰটোৰ কাম আৰু টয়লেটৰ কাম আজিলৈকে ঠিকাদাৰে কৰা নাই, কি ক'ব ঠিকাদাৰক? এইটো ঠিকাদাৰৰ দোষ, এইটোতো চৰকাৰৰ দোষ নহয় না, এইটো ঠিকাদাৰৰ দোষ, এইটো ঠিকাদাৰক ধৰিব লাগে। হয়, মোৰ নাম নুৰ হোসেন, মোৰ ঘৰ ৰূপসী ভেগুশ্বৰ গাঁও। এইখন VCTCৰ আণ্ডাৰতে বা ব্লক ডেভেলপমেণ্ট ব্লক, যিটো আমাৰ উন্নয়ন খণ্ড তাৰে আণ্ডাৰতে। আৰু আমাৰ যিটো সমাজ কল্যাণ বিভাগ আছে, সেই বিভাগটোৰ বিষয়ে আপোনাৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৰজোৰে অনুৰোধ কৰোঁ যে দুৰ্নীতিবোৰ আপোনালোকে অকণমান চকু দিয়ক। দুৰ্নীতি চকু দিয়ে আছে, তথাপি আমি ৰূপসীৰ ফালৰ পৰা আমি ৰাইজ হিচাপে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সমাজ কল্যাণ বিভাগ, যিবিলাক অফিচিয়েল মানুহ ইয়াত বহে, তাত খিৰিকী জালেনা নাই, দৰ্জা নাই, ফেন নাই, তাত বহুত কষ্ট হৈছে। আৰু ঘৰবিলাকৰ টিন পাত নাই, টয়লেটৰ অৱস্থা বেয়া। টয়লেট যদিও কোনোবাই ঠিকাদাৰ আলমগীৰ এটা ঠিকাদাৰে কাম কৰিছে বা এটা ঘৰৰো কাম কৰিছে, খালি অকল গাঁথনি আৰু প্লাষ্টাৰ কৰিছে। এবছৰ হ'লে এতিয়া টয়লেটৰ কোনো ফিনিচিং দিয়া নাই, ঘৰৰ টিনপাত লগা নাই, ফুলৰ কৰা নাই, একো কৰা নাই। সেই পইচা পাত খাই বহি ৰ'ল নেকি তেখেতে? আমি ভাবোঁ যে পইচা পাত খাই বহি থাকিলে ইমান দিন কামটো নকৰিলে কিয়? হয়, সেই সন্দৰ্ভত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু BTCৰ চিফ আমাৰ প্ৰমোদ বৰদেৱ ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰোঁ যে এইবিলাক অলপ লক্ষ্য দিলে আৰু এইবিলাক তদন্ত কৰিলে আমাৰ ৰাইজে আমি সুখী হ'লো হয়। নাই নাম কিমান টকাৰ কাম কৰিছে, বাজেট সেইটো আমি বিচাৰিছোঁ, কয় হ'ব, এইটো পিছত হ'ব। এই এনেকা কৈ এতিয়া লাষ্টত ঠিকাদাৰে কি কৰিলে, এই কামবোৰ খালি অকল প্লাষ্টাৰ কৰি থৈ গুচি গ'ল। এতিয়া জংঘল আৱৰ্জনাৰ মানে ঢাকি লৈছে।
জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ